ইথানল ব্যৱসায় কৰি গাডকাৰীৰ পুত্ৰই 70 কোটিৰ পৰা এক বছৰত 510 কোটিলৈ লাভ কৰিছে নিজৰ ব্যৱসায়ত। সহজ ভাষাত ক'বলৈ গ'লে খোৱা তেলৰ ব্যৱসায়ী আছিল নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰ আৰু মন্ত্ৰী পিতৃৰ কৃপাত সেই খোৱা তেলৰ কোম্পানীটো গৈ দেশৰ ডাঙৰ ইথানল কোম্পানীত পৰিণত হ'ল আৰু কেন্দ্ৰীয় চৰকাৰক ইথানল যোগান ধৰিয়ে যি কোম্পানীৰ এক বছৰত আগতে 70 কোটি টকা লাভ আছিল সেই কোম্পানী এক বছৰত 510 কোটি টকালৈ লাভ কৰিলে ভাবক। আৰু নীতিন গাডকাৰীৰ পুত্ৰ নিখিল গাডকাৰীৰ চিয়ান এগ্ৰ ইণ্ডাষ্ট্ৰিজ নামৰ কোম্পানীটোৰ আপোনাৰ 40 টকাৰ শ্বেয়াৰ গৈ পালে 700 টকা। বম্বে ষ্টক এক্সচেঞ্জত যি ধৰণৰ এক বিস্ফোৰণ ঘটালে তাৰ কাৰণে শেহতীয়াভাৱে চৰ্চালৈ আহিছে নীতিন গাডকাৰীৰ পুত্ৰ নিখিল গাডকাৰীৰ এই কোম্পানীটো। ভাবক কথাবোৰ, এনেতো বিৰাট ভাল কথা কয়।